নমস্কাৰ অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। আমি পূৰ্বৰ এটা ভিডিঅ'ত আধ্যাত্মিক চৰ্চা শিতানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা বিভাগৰ অধ্যাপক ডক্টৰ মৃণাল কুমাৰ বৰুৱাৰ দ্বাৰা এটি সুন্দৰ বিষয় আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ। সেই খণ্ডটোৰ পিছত মোৰ বহু সংখ্যক অনুৰাগীয়ে তেখেতক লৈ আৰু এক তেনেধৰণৰ ইতিবাচক বাৰ্তাৰ ভিডিঅ' কৰিবৰ বাবে অনুৰোধ জনাইছিল আৰু সেই অনুৰোধ মৰ্মে আমি আজি ডক্টৰ বৰুৱাৰ পৰা অন্য এটি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবৰ বাবে আহিছোঁ। গতিকে আমি ডক্টৰ বৰুৱাৰ কাষলৈ পোনে পোনে যাব খুজিছোঁ। ডক্টৰ বৰুৱা ডাঙৰীয়া, অনুসন্ধানলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাৰ পূৰ্বৰ এটা ভিডিঅ' আমি আধ্যাত্মিক শিক্ষাৰ কি ঘৰখনত আধ্যাত্মিক শিক্ষাৰ কি প্ৰয়োজন, শিশু অৱস্থাৰ পৰা কিয় আধ্যাত্মিক শিক্ষা দিব লাগে, এটি বিষয়ৰ ওপৰত আপোনাৰ বক্তব্য আমি আমাৰ সমাজলৈ দিয়াৰ চেষ্টা কৰিছিলোঁ আৰু সেই অনুসৰি আমি আমাৰ দৰ্শকসকলৰ সহায়ৰ ভিত্তিত আপোনাৰ পৰা অন্য তেনেধৰণৰ বিষয় লৈ পুনৰ তেওঁলোকৰ মাজলৈ পঠাবলৈ আমাক অনুৰোধ জনাইছিল। সেই মৰ্মে আমি আপোনাৰ কাষলৈ আজি আহিলোঁ। আমাৰ পূৰ্বৰ ভিডিঅ'ত আপুনি উপস্থাপন কৰিছিল যে ঘৰখনত এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিব লাগে আৰু আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিবলৈ আপুনি প্ৰাৰ্থনাক এক ইয়াৰ উৎস বুলি কৈছিলে। আপুনি প্ৰাৰ্থনাটো ঘৰখনত এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰা এটা উৎস। আমি আপোনাৰ পৰা জানিব বিচাৰিম যে প্ৰাৰ্থনা আচলতে কি, প্ৰাৰ্থনাৰ বিজ্ঞানসন্মত ভিত্তিটো কি আছে আৰু আমি প্ৰাৰ্থনা কিয় কৰিব লাগে, সেই বিষয়ে আমি আপোনাৰ দ্বাৰা আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। নমস্কাৰ, আপোনাক মই ধন্যবাদ জনাইছোঁ যে এটা বৰ দৰকাৰী বিষয় আজি পুনৰ আলোচনাৰ কাৰণে আপুনি উপস্থাপন কৰিছে। প্ৰাৰ্থনাৰ সম্পৰ্কে সমগ্ৰ পৃথিৱীত বহুত চৰ্চা হৈছে। বিভিন্ন গৱেষক পণ্ডিতে ইয়াৰ সম্পৰ্কে বহুত ডাঙৰ ডাঙৰ আলোচনা ধাৰণা আগবঢ়াইছে। সংক্ষেপতে যদি মোক আপুনি সোধে, আৰু ইতিমধ্যে সুধিছে কথাটো, যে মই তিনিটা বিশেষ শব্দ ক'ব খোজোঁ প্ৰাৰ্থনাৰ সম্পৰ্কত। প্ৰাৰ্থনা এটা উৎকৃষ্ট মানসিক ব্যায়াম, যাৰ জৰিয়তে মানুহে নিজৰ মন আৰু মানসিকতা, নিজৰ মনস্তত্ব সুস্থ সবল বা বিকাশ সাধন কৰিব পাৰে। প্ৰাৰ্থনা এক উৎকৃষ্ট আহাৰ। এই আহাৰ মনৰো আহাৰ আৰু আত্মাৰো আহাৰ। মানুহে কেৱল উদৰৰ আহাৰ মুঠি লৈ মানুহে পূৰ্ণ হ'ব নোৱাৰে। কেৱল উদৰৰ প্ৰয়োজন পূৰণ হ'লে মানৱ সত্তাৰ পূৰ্ণ বিকাশ সম্ভৱ নহয়। মানৱ সত্তাটোৰ পূৰ্ণ বিকাশ হ'বলৈ হ'লে দৈহিক সত্তাটোৰ বিকাশৰ লগে লগে মানসিক আৰু আধ্যাত্মিক এই তিনিওটাৰ এটা সন্তুলিত বা সমবিকাশ হ'ব লাগিব। গতিকে আত্মাৰ কাৰণে, আধ্যাত্মিক জীৱনৰ কাৰণে প্ৰয়োজনীয় আহাৰ আৰু এটা সুন্দৰ সুস্থ সবল মনৰ কাৰণে প্ৰয়োজনীয় আহাৰ প্ৰাৰ্থনাৰ পৰা মানুহে আহৰণ কৰিব পাৰে। আৰু এটা শব্দ মই ক'ব খোজোঁ, প্ৰাৰ্থনা এটা ঔষধো। এই তিনিটা শব্দ মই কৈছোঁ। প্ৰাৰ্থনা এটা ব্যায়াম, প্ৰাৰ্থনা এক প্ৰকাৰৰ উৎকৃষ্ট আহাৰ আৰু প্ৰাৰ্থনা ঔষধ বা চিকিৎসা। আজিৰ পৃথিৱীত কোটি কোটি মানুহ মানসিক ৰোগত ভাৰাক্ৰান্ত, যিটোক মানুহক ষ্ট্ৰেছ বুলি কয়। মানুহৰ মানসিক চাপ, মানসিক হতাশা, আৰু তাৰ কাৰণে বিজ্ঞানে কৈছে যে মেডিটেশ্যন, ধ্যান, যে ধ্যানৰ দ্বাৰা মানুহে এই চাপযুক্ত মনটোক চাপৰ পৰা মুক্ত কৰিব পাৰে। যাৰ কাৰণে মানুহক ধ্যান কৰিবলৈ কৈছে, মেডিটেশ্যন। হয়নে কথাটো? হয়। আজি সংগীতটোক এটা থেৰাপি হিচাপে, মিউজিক থেৰাপি, মানসিক ৰোগ নিৰাময় কৰিবৰ কাৰণে মিউজিক থেৰাপিৰ কথা কৈছে।
আমাৰ ভাৰতবৰ্ষত হাজাৰ হাজাৰ বছৰ আগতেই এই ধ্যান যোগ সাধনাৰ পৰম্পৰা আছিলে। আমাৰ মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, এই মহাপুৰুষসকলে সেই তাকে নৱবৈষ্ণৱ আন্দোলনৰ সূচনা কৰি আমাৰ সমাজ ব্যৱস্থালৈ আনি দিছে। গতিকে প্ৰাৰ্থনাৰ অভ্যাসে এজন ব্যক্তিক মানসিক আহাৰ যোগান ধৰিব। প্ৰাৰ্থনাই এজন ব্যক্তিক সুস্থ মনস্তত্বৰ কাৰণে দৰকাৰ হোৱা ব্যায়ামখিনি দিব। প্ৰাৰ্থনাই এটা আধ্যাত্মিক স্বাস্থ্যৰ কাৰণে প্ৰয়োজনীয় যি শক্তি লাগে, যি সঞ্জীৱনী লাগে, সেইখিনি প্ৰাৰ্থনাই প্ৰদান কৰে। আৰু সেইকাৰণে আমি আগৰ আলোচনাটো মই কৈছোঁ যে শিশুসকলক, অকল শিশুৱে নহয় কিন্তু বয়স নিৰ্বিশেষে সকলো মানুহে প্ৰাৰ্থনা কৰিব লাগে। প্ৰাৰ্থনাই মনটোক শান্ত কৰে। প্ৰাৰ্থনাই আমাৰ ইন্দ্ৰিয়বিলাকৰ যিটো গতি বা ইন্দ্ৰিয়বিলাকৰ যিটো দৌৰ, সেইটো প্ৰাৰ্থনাই নিয়ন্ত্ৰণ কৰে। তাতকৈ অকণমান মুকলিকে যদি কোৱা যায়, আমাৰ ইন্দ্ৰিয় বৃত্তিবিলাকক প্ৰাৰ্থনাই সংযমিত কৰে। মানুহক কিহে অশান্ত কৰে? মানুহক আমাৰ ভিতৰৰ ৰিপুবিলাকে। মনটো আটাইতকৈ চঞ্চল বস্তু। চঞ্চল মনক কোনে সংযম কৰিব? চঞ্চল মনটোক সংযম কৰিবলৈ প্ৰাৰ্থনা সৰ্বোৎকৃষ্ট মাধ্যম। প্ৰাৰ্থনাই ইন্দ্ৰিয় বৃত্তিবিলাকক সংযম কৰে, সংযমিত কৰে। প্ৰাৰ্থনাই অশান্ত মনটোক শান্ত কৰে। প্ৰাৰ্থনাই চঞ্চল মনলৈ স্থিৰতা আনে। প্ৰাৰ্থনাই অশান্ত চিত্তক স্থিৰ কৰে। প্ৰাৰ্থনাত সকলো বস্তু আছে। মানৱৰ আধ্যাত্মিক জীৱনৰ বা মানৱীয় যিটো জীৱন, তাৰ সকলো সমস্যাৰ সমাধান সূত্ৰ প্ৰাৰ্থনাত আছে। দিক বিদিক হেৰুৱা এজন মানুহৰ কাৰণে প্ৰাৰ্থনাত এটা পথ আছে। আন্ধাৰত খেপিয়াই থকা মানুহ এজনৰ কাৰণে এচেৰেঙা পোহৰ আছে প্ৰাৰ্থনাত। জীৱনৰ আস্থা হেৰুৱা মানুহ এজনৰ কাৰণে এটা নতুন জীৱনৰ এটা উৎস আছে প্ৰাৰ্থনাৰ মাজত। কি নাই প্ৰাৰ্থনাত? প্ৰাৰ্থনাত জ্ঞান আছে, বিপুল জ্ঞান। প্ৰাৰ্থনাত বিজ্ঞান আছে। অলপ আগত মই কৈছোঁ নহয়, চিকিৎসা বিজ্ঞানেও আজি কৈছে, মনোবিজ্ঞানে কৈছে যে প্ৰাৰ্থনাৰ প্ৰয়োজনীয়তা আছে। প্ৰাৰ্থনাত বিজ্ঞান আছে। প্ৰাৰ্থনাত সংস্কৃতি আছে। প্ৰাৰ্থনাত সংগীত আছে। প্ৰাৰ্থনাত কলা আছে, আৰ্ট অফ লিভিং, জীৱন যাপনৰ কলা আছে প্ৰাৰ্থনাত। গতিকে এজন মানুহক সুন্দৰভাৱে জীৱন যাপনৰ কাৰণে এটা ধুনীয়া পথ প্ৰাৰ্থনাই দিয়ে। সেইকাৰণে প্ৰাৰ্থনাৰ লগত আমাৰ সম্পৰ্ক থাকিব লাগে। বহু সময়ত আমি দেখোঁ যে বিদ্যালয় পৰ্যায়ত প্ৰাৰ্থনা থাকে, যিমান ডাঙৰ হৈ যায় বিদ্যালয়বিলাক, অলপ ডাঙৰ হোৱাৰ পিছত মানুহে প্ৰাৰ্থনা এৰি দিয়ে। মই এটা কথা ক'ব খোজোঁ যে প্ৰাৰ্থনা মানুহৰ জীৱনৰ আটাইতকৈ বিশ্বস্ত সংগী। আমি বাহিৰৰ জীৱনৰ সামৰ্থ্যৰে যিমানবোৰ বস্তু আমি ওচৰলৈ আনিছোঁ, এদিন ইয়াৰ এটাইও আপোনাৰ লগত নাথাকে। মানুহৰ জীৱনৰ এনে কিছুমান বৰ্ণনাতীত মুহূৰ্ত মানুহৰ জীৱনলৈ আহে, সেই সময়ত আপুনি সংগ্ৰহ কৰা কোনো ক্ষমতা, আপুনি গোটাই লোৱা কোনো সম্পদ, আপোনাৰ কাষত থকা কোনো ঐশ্বৰ্যই আপোনাক সেই সময়ত লগ দিব নোৱাৰে। সেই সময়ত আপোনাক আপুনি হৈ থকাত আপোনাক সহায় কৰিব প্ৰাৰ্থনাই। গতিকে প্ৰাৰ্থনাৰ প্ৰয়োজন আছে। গতিকে আমাৰ শিশুসকলক, আমাৰ যুৱ প্ৰজন্মক আমি প্ৰাৰ্থনাৰ লগত সংযুক্ত কৰি দিব লাগে। গতিকে
যিমানবোৰ কথা সমাজত চৰ্চা হয়, নৈতিক স্খলন, মানুহৰ সামাজিক স্খলন, এই আটাইবোৰ ৰোধ কৰাত কিন্তু প্ৰাৰ্থনাই এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। বিশেষভাৱে মই এটা কথাই কওঁ, শিশু, যুৱ, বৃদ্ধ নিৰ্বিশেষে সকলো মানুহে দিনটোত অকণমান হ'লেও প্ৰাৰ্থনাৰ কাৰণে আছুতীয়াকৈ সময় উলিয়াব লাগে। আৰু যি প্ৰাৰ্থনাক অভ্যাস কৰে তেওঁ অনুভৱ কৰিব যে এই প্ৰাৰ্থনাৰ উপকাৰ। আমি দেখাতহে এটা জীৱন আমি লৈ আছো নহয়, আমাৰ এটা জীৱনৰ ভিতৰতেই অনন্তটা জীৱন মানুহৰ থাকে। ভিতৰৰ পৰা এটা সুন্দৰ জীৱনৰ যদি প্ৰকাশ ঘটিব লাগে, তেতিয়াহ'লে কিন্তু প্ৰাৰ্থনাই সেই জীৱনটো বাহিৰলৈ অনাত সহায় কৰে। আমাৰ জাতিৰ মানুহৰ কাৰণে প্ৰাৰ্থনাৰ অভাৱ নাই। মহাপুৰুষ মাধৱদেৱে 1000 জোকা প্ৰাৰ্থনাৰে অসমীয়া জাতিক সমৃদ্ধ কৰি থৈ গৈছে। শোৱাৰ পৰা ৰাতি বিচনালৈ যোৱালৈকে আমাক যেতিয়াই যেনেকৈ প্ৰয়োজন হয় সেই প্ৰয়োজন পূৰাব পৰাকৈ মহাপুৰুষ মাধৱদেৱে আমাক প্ৰাৰ্থনাৰ বিপুল সম্ভাৰ আমাক দি থৈ গৈছে। সেইখিনিকে আমি অকণমান শ্ৰদ্ধাৰে যদি চৰ্চা কৰোঁ, তেতিয়াহ'লে আমি উপকৃত হ'ম। মই বিশ্বাস কৰোঁ যে এই কথাবিলাকৰ প্ৰতি মানুহৰ নিশ্চয় আগ্ৰহ বৃদ্ধি পাব, আৰু ইতিমধ্যে এই কথাবিলাকৰ কিন্তু চৰ্চা সমাজত আৰম্ভ হৈছে। ধন্যবাদ জনাইছোঁ বৰুৱা ডাঙৰীয়া। আপুনি অতি সুন্দৰকৈ প্ৰাৰ্থনাৰ গুৰুত্ব সম্পৰ্কত আমাৰ দৰ্শকসকলক জনোৱাৰ চেষ্টা কৰিলে। আপোনাক লগ পোৱাৰ আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। হয় দৰ্শকসকল, এয়া আছিল ডক্টৰ মৃণাল কুমাৰ বৰুৱা। আপোনালোকক অতি সুন্দৰকৈ প্ৰাৰ্থনাৰ প্ৰয়োজনীয়তা সম্পৰ্কত অৱগত কৰিলে। পৰৱৰ্তী সময়ত আমি এক ইতিবাচক বাৰ্তা লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। চাই থাকিব অনুসন্ধান। নমস্কাৰ।